হে ৰাম অনন্তৰে আশী নাৰদে বুলন্ত শুনৰে অবুধ কংখ বসুদেৱয়াদি কৰিয়া যতে ক দেশ যাদৱ বংশ হে ৰাম নন্দ আদি কৰি যতে কগুৱাল আছে মনুষ্যৰ ৰূপে আৰিতু শবদেৱ জানিবি নিশ্চয় কহিলু তুত স্বৰূপে ৰাম দৈৱকী যশোদা আদি স্ত্ৰী যত সবে দেৱতাৰো নাৰী আর তই কালনেমি আসিলি পূর্বত মারিলা তু কমুরারি সকলোকে প্ৰণাম জনাইছো। শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ এই কথন মথন অনুষ্ঠানলৈকে আপোনাক সকলোকে স্বাগতম জনাইছো। বাপসকল আইসকল, আমি আমাৰ আগৰ অধ্যায়ত আমি পাইছিলোঁ যে সন্ত বসুদেৱৰ স্বভাৱ প্ৰকৃতপক্ষে বসুদেৱ যে এগৰাকী সন্ত আছিলে, সেই সন্ততা প্ৰকাশ কৰি তেওঁৰ বাক্যক সত্য ৰাখিবৰ কাৰণে বা তেওঁৰ বাক্যৰ সত্যতা যথাৰ্থতে পালন কৰিবৰ কাৰণে তেওঁৰ প্ৰথম পুত্ৰ কৃতিমন্তক তেওঁ কংসৰ হাতত আনি তুলি দিলে। আৰু বসুদেৱৰ এই সন্ততা বা বসুদেৱৰ এই বাক্যৰ যিটো জোৰ বা বাক্যক ৰক্ষা কৰাৰ যিটো প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ যিটো ব্যৱস্থা, সেইটো দেখি কংসও আচৰিত হৈ গ'ল। কংসৰ দৰে দুৰাচাৰীয়ে বসুদেৱক ক'লে যে ধন্য হে বসুদেৱ, তুমি নিজৰ পুত্ৰকো মোৰ হাতত আনি তুলি দিলা। গতিকে যোৱা, তোমাৰ এই সন্তানটো তুমি লৈ যোৱা, অষ্টম পুত্ৰ হ'লে মোৰ হাতত দিবা, কাৰণ আকাশী বচনে অষ্টম পুত্ৰৰ হাততহে মোৰ মৃত্যু বুলি কৈছে। বসুদেৱে নিজৰ পুত্ৰক লৈ আহিলে, আনিলে যদিও দুৰাচাৰী কংসৰ বাক্যত তেওঁ আশ্বস্ত হ'ব পৰা নাই। কাৰণ তেওঁ জানে যে অসুৰসকলে, দানৱসকলে, দুৰাচাৰীসকলে তেওঁলোকৰ বাক্যৰ কোনো মূল্য নাই বা সেই মূল্য তেওঁলোকে নাৰাখে। এইমাত্ৰ কৈছে তোমাৰ সন্তানটো লৈ যোৱা, ইনো মোক কি কৰিব, তৎমুহূৰ্ততে হয়তো আকৌ মাতি নি পেলাই মোৰ এই সন্তানটোক হত্যা কৰিব পাৰে। সেইকাৰণে বসুদেৱ বৰ এক আনন্দিত নহ'ল। আৰু ইমানৰ পিছতেই কংসৰ ৰাজ্যত দেৱৰ্ষি নাৰদৰ প্ৰৱেশ ঘটিল।
দেৱৰ্ষি নাৰদে কংসক ক'লে যে হে অবুধ কংস শুনা, এই যে তুমি যিমান যদুবংশ দেখিছা, বসুদেৱ, নন্দ বা যশোদা, দৈৱকী, এইসকল যদিও মনুষ্য স্বৰূপে পৃথিৱীত আহিছে, প্ৰকৃতপক্ষে এওঁলোকে কিন্তু মনুষ্য নহয়। এওঁলোক একো একোজন দেৱতা, দেৱী। আৰু তুমি নিজেও আচলতে ইয়াৰ পূৰ্বজন্মত কালনেমী নামৰ অসুৰ আছিলা আৰু ভগৱন্ত পুৰুষে তোমাক হত্যা কৰিছিল। এইখিনিলৈকে দেৱৰ্ষি নাৰদে কংসক জ্ঞাত কৰালে। হে ৰাম, দৈৱকীৰ গৰ্ভে উপজি দুনাই, তোক মাৰিবন্ত হৰি, আর যাক জ্ঞাতি বুলি আপুনি মানস, হবে উতুৰ বৈৰী। হে কংস, তুমি এই বসুদেৱকতো কংসৰ পৰম মিত্ৰ আছিলে, গতিকে পৰম মিত্ৰ বুলি তুমি যাক ভাবিছা, যাক তুমি তোমাৰ অঙহী বঙহী ইষ্ট কুটুম্ব বুলি ভাবি আছা, এই নন্দ, যশোদা, দৈৱকী, এওঁলোক সকলো আচলতে তোমাৰ বৈৰী। দেৱৰ্ষি নাৰদে এই কথা জনালে। বাপসকল, আপোনালোকে জানে যে আমাৰ যি আধ্যাত্মিক জগতখন আছে, এই আধ্যাত্মিক জগতখনৰ দেৱৰ্ষি নাৰদ এটি বিশিষ্ট চৰিত্ৰ। প্ৰকৃত সত্যখিনিক উন্মুক্ত কৰিবৰ কাৰণে দেৱৰ্ষি নাৰদে কিঞ্চিত মানুহ কুণ্ঠাবোধ নকৰে। যিখিনি সঁচা কথা যথা সময়ত যথাস্থানত গৈ দেৱৰ্ষি নাৰদৰ উপস্থাপন কৰাটোৱে তেওঁৰ কৰ্তব্য। গতিকে আজিও তেওঁ দেখিছে যে যদি কংসই এইভাৱে পুত্ৰসমূহক মানে এৰি দিয়ে, তেতিয়াহ'লে বিধিয়ে যিখন বিধান ৰচনা কৰি ৰাখিছে, সেই বিধানখন বিধিৰ মতে নচলিব। আৰু সেইকাৰণে দেৱৰ্ষি নাৰদে আহি কংসক ক'লে যে তুমি যাক ইষ্ট মিত্ৰ কুটুম্ব এইবোৰ বুলি ভাবিছা, এওঁলোক কিন্তু প্ৰকৃতপক্ষে তোমাৰ কোনো ধৰণৰ মিত্ৰ নহয়, কোনো ধৰণৰ ইষ্ট কুটুম্ব নহয়, এওঁলোক আচলতে তোমাৰ বৈৰী। হে ৰাম, তোক মাৰিবাক সবাৰে যতন, সত্তৰে চিন্ত উপায়, ঐহি বুলি উঠি লৰিলা নাৰদ, হাতে দিব বিনা বাই। বসুদেৱ, দৈৱকী, নন্দ প্ৰমুখ্যে সকলো যাদৱ বংশই তোমাক মাৰিবৰ কাৰণে যত্ন কৰিছে। স্বয়ং ভগৱন্ত পুৰুষে এইটো বংশতেই জন্ম হ'ব আৰু তোমাক মাৰিবলৈ, গতিকে তোমাক মাৰিবৰ কাৰণে এওঁলোকে সকলোৱে যত্ন কৰিছে। এইখিনি কথা মই তোমাক জনালোঁ। এই বুলি দেৱৰ্ষি নাৰদে সেই স্থানৰ পৰা দিব্য বীণা হাতত লৈ তাৰ পৰা গুচি গ'ল। হে ৰাম, নাৰদৰ বাণী শুনিয়া কংসৰ মহাক্ৰোধ জ্বলি গইলা,
বসুদেৱ দৈৱ কি কয়া নিঘৰে লোহা লগাই বান্ধি থৈলা যেতিয়া নাৰদৰ এই কথাখিনি কংসই শুনিলে কংস ক্ৰোধান্বিত হ'ল আৰু ক্ৰোধতে কংস একদম জ্বলিবলৈ আৰম্ভ কৰিলে দুষ্ট হলেও বা অসুৰ হলেও তেওঁ বসুদেৱৰ সততাৰ প্ৰতি সন্মান জনাই অষ্টম পুত্ৰলৈ বাট চাইছিলে কিন্তু দেৱৰ্ষি নাৰদে এটা সূত্ৰ দিছিলে তেওঁৰ হাতত সিদিনাখন অষ্টদল পদ্ম 8 পাহ যুক্ত এটি পদুম ফুল আছিলে দেৱৰ্ষি নাৰদে কংসক সুধিছিলে যে তুমি কি ক'লা যে এইটো প্ৰথম পুত্ৰ অষ্টম পুত্ৰৰ হাতত তোমাৰ মৃত্যু আছে এই পদুম ফুলটোত 8 পাহ আছে পদুম ফুল হে মহাৰাজ কংস তুমি ইয়াতে মোক ক'ব পাৰিবা নেকি যে এই 8 পাহৰ কোন পাহ ফুল 1 নম্বৰ আৰু কোন পাহ ফুল 8 নম্বৰ কংসক দেৱৰ্ষি নাৰদে বুজাইছিলে যে যদি মই এই পাহ ফুল ধৰো 1 নম্বৰ বুলি তেতিয়ালে ইয়াৰ ওচৰৰ পাহ 8 নম্বৰ হ'ব আকৌ যদি 8 নম্বৰটোকে মই 1 বুলি ধৰো তেতিয়ালে উভতি আহিলে মই অথনি ধৰা 1 নম্বৰ ফুল পাহে 8 নম্বৰ হ'ব গতিকে দৈৱসকলে যদি পিছৰ পৰা হিচাপটো কৰে তেতিয়ালে এই মাত্ৰ তুমি যেটো সন্তান পঠিয়াই দিলা তেৱে কিন্তু 8 নম্বৰ হ'বগৈ গতিকে হে কংস তুমি সাৱধান হোৱা তে এই কথাটো শুনাৰ লগে লগে কংস ক্ৰোধান্বিত হৈ গ'ল আৰু দৈৱকী বসুদেৱক আনি লোহা লগাই কাৰাগাৰত বন্দী কৰি দিলে হে ৰাম তাসম্বাৰ পুত্ৰ উপজয় মাত্ৰকে ধৰি মাৰৈ তাবক্ষণে পিতৃ মাতৃ ভাতৃ একোৱে নমানে নিদাৰুণ ৰাজা মনে আর যাদৱ বংশক হিংসা কৰিবা ক লাগিল কংস নীলাজ আর উগ্ৰসেন পিতৃ তাহাঙ্ক নিগ্ৰহী আপুনি ভুঞ্জয় ৰাজ হে ৰাম অৰিষ্ট মুষ্টিক ধেনুক পুতনা প্ৰলম্ব বকচানুৰ ও বানজৰাখণ্ড একথায় হুয়া যতে কয়ান অখুৰ ভাগৱতে ক'লে নীলাজ কংসই যদু বংশৰ প্ৰতি শত্ৰুতা আৰম্ভ কৰিলে তেওঁলোকক চৰম বৈৰী হিচাপে তেওঁ মান্য কৰিবলৈ আৰম্ভ কৰিলে গণ্য কৰিবলৈ আৰম্ভ কৰিলে আৰু সেই ধৰণে তেওঁৰ পিতৃ উগ্ৰসেনক ৰাজপাটৰ পৰা অতৰাই তেওঁকো আনি পোতাশালত বন্দী কৰি দিলে আৰু অকল সেয়াই নহয় তেওঁৰ সহচৰ অনুচৰ অৰিষ্ট মুষ্টিক ধেনুকা পুতনা প্ৰলম্ব বক চানু বান জৰাসন্ধ এই সকলোবিলাকক অসুৰক তেওঁ একত্ৰ কৰি ল'লে আৰু সেই একত্ৰ কৰি লোৱাৰ উদ্দেশ্যটো কি
ইয়াত বৰ্ণন কৰিছে। হেৰা মৰা আর যাদব গণক মারিবে লাগিল ক্রোধ করিয়া হরিখ আর যদুগণ পাশে মহাপ্রীড়া পায়া পলাই গইল দখু দিশ গতিকে অৰিষ্ট মুষ্টিক চানু পুতনা জৰাসন্ধটো তেওঁৰ নিজৰ শহুৰ দেউতা জৰাসন্ধৰ কন্যাকে কংসই বিবাহ পাতিছে। গতিকে সকলোবিলাক অসুৰ দানৱ একত্ৰ হ'ল আৰু তেওঁলোকে যাদৱ বংশ শত্ৰুতা কৰিবলৈ আৰম্ভ কৰিলে। আৰু তেওঁলোকে ইমান ভয়ানকভাৱে যাদৱ বংশৰ ওপৰত অত্যাচাৰ উৎপীড়ন আৰম্ভ কৰিলে। কংসৰ এই অত্যাচাৰ আৰু উৎপীড়নত তেওঁৰ ৰাজ্যত থকা যদুসকল যাদৱ বংশসকল যেনি তেনি পলাবলৈ আৰম্ভ কৰিলে। বিভিন্ন দিশলৈ তেওঁলোকে গুচি যাবলৈ আৰম্ভ কৰিলে। হে ৰাম কংসৰ ভয়ত সৰ্বস্ব ত্যাগিয়া প্ৰাণ ৰাখি গৈল ভাগি আর বিদর্ভ নৈষধ কৈকে অকুশল কুরু পাঞ্চালক লাগি কংসৰ ভয়ত যদুবংশৰ লোকসকলে বিদৰ্ভ নগৰ নৈষধ কৈকেয় কৌশল পাঞ্চাল প্ৰমুখে কুৰু এই স্থানসমূহলৈ গতি কৰিবলৈ আৰম্ভ কৰিলে। গুচি গ'ল তেওঁলোকে। সেইকাৰণে কৈছে যে ভয়ত ভগৱন্ত পলাই কিললৈ বাসুদেৱো লৰাই। গতিকে কিললৈ বাসুদেৱো দৰে কংসৰ দৰে অত্যাচাৰী লোকৰ তাৰণাত বা সেই অত্যাচাৰত যদুবংশৰ সকলো সেনানী বা সকলো প্ৰজা কংসৰ ৰাজপাট এৰি বা কংসৰ ৰাজ্যৰ পৰা তেওঁলোকে বিভিন্ন অন্যান্য ৰাজ্যলৈ পলাই যাবলৈ আৰম্ভ কৰিলে। হে ৰাম পলাইবে নপাৰি কতু জ্ঞাতি গণে কংসত লৈলে শৰণ আর যদু ভুজ বৃঞ্চি বংশক দাৰুণে কৰিলে সবে উচন আৰু কিছুমানে হয়তো পলাবলৈ সুযোগ পোৱা নাই। তেওঁলোকে কংসৰ চৰণতে আশ্ৰয় ল'লে যে তুমি মাৰিলেও মাৰিবা কাটিলেও কাটিবা মুঠতে আমাক ৰক্ষা কৰা তোমাৰ চৰণতে ঠাই দিয়া বুলি অত্যাচাৰী কংসৰ চৰণতে আশ্ৰয় ল'লে। আৰু এইবিলাকৰ পিছতো কংসই যদু বংশ ভোজ বংশ বৃঞ্চি বংশ সকলোকে অত্যন্ত দাৰুণভাৱে অত্যাচাৰ কৰি সকলোকে উচন কৰিবলৈ আৰম্ভ কৰিলে যেন পৃথিৱীত আৰু যদু বংশ ভোজ বংশ বৃঞ্চি বংশ এইবিলাক নাথাকে যাতে।